অসমীয়াত থলুৱা জুতি বুলি ক'লে মোৱা মাছৰ কিন্তু এই জুতিটো গৰমৰ দিনত বৰ ভাল লাগে। আপোনালোকে বাৰু লৈছেনে? বগৰীৰে আৰু মগু দালিৰে, ঘৰৰ মগু দালি এয়া। গোটেই ভিডিঅ'টোত একেবাৰে সাধাৰণ অসমীয়া চিম্পল এখন ৰেচিপি মই আপোনালোকক জনাম। হেল্ল' এভৰিৱান। বিহু বুলি সকলোৱে পিঠা পনা জলপান খুব খালে, আৰু এতিয়া লগতে গৰম একেবাৰে এনেকুৱাকৈ পৰি গৈছে, মানে টেঙা আঞ্জা এখনটো খাবলৈ বহুত মন যায়। আজি আমাৰ একেবাৰে অসমীয়া জুতি দেই, মোৱা মাছৰ সৈতে বনাম বগৰী টেঙা দি, আৰু এটা বিশেষ দালি যিটো আমাৰ সাধাৰণতে ঘৰতে কৰা হয়, ঢকুৱাখানাৰ চাইডে কৰে বেছিকৈ, আৰু মই দেখুৱাই দিছোঁ আপোনালোকক। এয়া মই মাটি দালি গতে এয়া ভিজাই থৈছোঁ। এইটো মগু সৰু সৰু হয়, হয়তো আপোনালোকৰ ফালেও কৰে, যদি কৰে মোক কমেণ্টত জনাব। ইমান সোৱাদ হয় খাবলৈ, যিটো আমাৰ হালধীয়া টাইপৰ বজাৰত ওলোৱা মগু সেনেকুৱা নহয়, এই টেষ্টটোৱে সুকীয়া হয় আৰু খুব টেষ্টিকৈ, আৰু গৰম ভাৱটো একদম কাটি পেলাব, মানে গৰমত খোৱা মানে আঞ্জা। মই বিহুত মাৰ ঘৰলৈ যাওঁতে মায়ে মোক এই দালিৰ সৈতে বহুত টেঙা দি খাব পাৰি মাছৰ জোল ইমান ধুনীয়াকৈ বনাই খুৱাইছিল। ভাবিলোঁ লৈ আহিলোঁ, যিহেতু মাৰ ঘৰৰ পৰা টোপোলা লৈ আহোঁৱেই। বাৰু বেছি পলম নকৰোঁ, বনাম আহক ৰেচিপিটো। আৰু এইখিনি মই কৈছিলোঁ নহয় আপোনালোকক, মাটিমাহ যেনেকৈ তিয়াই থওঁ এইখিনি মগু মাহো এনেকৈ তিয়াই থ'ব পাৰি, আৰু অলপ সৰু সৰু হয় আন মগুতকৈ। এতিয়া যেনেকৈ মাটিমাহৰ সেই ক'লা বাকলিখিনি আঁতৰাব পাৰি, তেনেকৈ অলপ আঁতৰাই লৈছোঁ। বহুত বেছি দৰকাৰ নাই, নল'লেও হয় বাৰু দেই, কেৱল বালিবিলাক অকণমান চাফা কৰি ল'ব লাগে। এনেকৈ অলপ অলপকৈ, মই বহুত বেছিকৈ আঁতৰোৱা নাই, ক'লা ভাগ মানে যিখিনি বাকলি অলপ এৰুৱাই দিছোঁ। এয়া ৰেডি হৈ গ'ল। এতিয়া প্ৰথমতে প্ৰেছাৰ কুকাৰত দালিখিনি বইল হ'বলৈ দি লওঁ, তাৰপিছত বাকীখিনি কৰিম। একেবাৰে সাধাৰণ অসমীয়া জুতি এটা, যিটো গৰমৰ দিনত খুব বেছি গৰম হ'লে আমি যে কওঁ ইমান গৰম আজি মাছৰ টেঙা আঞ্জা এখন খাবলৈ মন গৈছে, এনেকৈ খাব পাৰি। প্ৰেছাৰ কুকাৰত দি পানী দি এতিয়া নিমখ আৰু হালধি অকণমান দি ল'লোঁ, দি লৈ 2টা চিটি অহালৈকে মানে প্ৰেছাৰ কুকাৰটো গেছত দি লৈ 2টা চিটি মাৰি দিম। আৰু বহুত বেছি দৰকাৰ নাই, খুব সোনকালে সিজি যায় দেই এইবিধ মগুমাহ। আপোনালোকৰ ফালে কৰেনে বাৰু জনাবচোন। আমাৰ ফালে কিন্তু গাঁৱত কৰে, খুব জনপ্ৰিয় এই মগুমাহ। আৰু এয়া মোৱা মাছকেইটা ইমান ধুনীয়া আছিল নহয়, পাতত দি খোৱা হয় মোৱা মাছ। আৰু কি ধৰণে খায় বাৰু আপোনালোকে, এনেকৈ মগু দালিৰ সৈতে যদি নাই খোৱা এবাৰ চেষ্টা কৰি চাব। নিমখ হালধি দি লৈ এনেকৈ সানি লৈছোঁ। বাৰু বিহু আপোনালোকৰ কেনেকুৱাকৈ গ'ল, আৰু বিহুৰ পিঠা পনা খাই আমনি লাগিছেই, তেতিয়াহ'লে অকণমান টেঙা টেঙা ভাৱ থকা টেঙা জোলখনটো খাবলৈ নিশ্চয় মন যাব। এইখিনি হৈ গ'ল। এতিয়া মাছখিনি এয়া মেৰিনেট কৰোঁ, মানে সেয়া প্ৰেছাৰেও চিটি মাৰিলে, 2টা চিটি মৰাৰ পিছত অফ কৰি দি এতিয়া মাছখিনি ভাজিবৰ কাৰণে এয়া কেৰাহীত মাষ্টাৰ্ড অইল দি লৈছোঁ। দি লৈ এতিয়া মাছখিনি প্ৰথমতে ভাজিম। পিছে সৰু মাছ হ'ল বুলি যে একদম মচমচীয়াকৈ ভাজাৰ দৰকাৰ নাই, আঞ্জাত দিম যিহেতু টেঙা জোলত, সেইকাৰণে অকণমান মানে মুচমুচীয়া হোৱাৰ আগতে উঠাব লাগিব। এইফালে চচ এটাতে পানী গৰম কৰি লৈছোঁ, কিয় জানেনে বাৰু? বগৰীখিনি যে লৈছিলোঁ, এয়া হ'ল বগৰীখিনি আকৌ এইখিনি কেঁচা বগৰী নহয়, শুকুৱাই থোৱা বগৰী, সেইটোৱে ভাল। শুকুৱাই থ'লেও বহুত দিনলৈ থাকে, আৰু বগৰী টেঙা ছিজনত যদি শুকুৱাই থওঁ আমি যিকোনো সময়তে খাব পাৰোঁ। এয়া বগৰী দিলে বিৰাট টেষ্ট হয়। আৰু এইখিনি ধুই লৈছোঁ দেই বগৰীখিনি, মানে নহ'লে কি হয় শুকুৱাওঁতে বালি ধূলিটো থাকে অকণমান। আৰু এয়া লৈ লৈছোঁ, বাকীখিনি চাওঁ বইলত। এতিয়া গৰম পানীখিনি ইয়াতে দি দিম। শুকান বগৰী যিহেতু অকণমান কোমল হওঁতে টাইম লাগিব, এনেকৈ অলপ দেৰি গৰম পানীত ডুবাই থৈ দিম। কেঁচা বগৰী হয়তো ছিজনত বনাই খোৱা হয়, কিন্তু যেতিয়া বগৰী নাইকিয়া হয় তেতিয়া আৰু এনেকৈ। আৰু এতিয়া সেইখিনি বগৰীখিনি অকণমান কোমল হোৱা মানে এইফালে মাছখিনিও প্ৰায় উঠাব পৰা হৈ গৈছে। কৈছিলোঁ নহয় মই মচমচীয়াকৈ নাভাজোঁ। বাৰু এইখিনিতে আপোনালোক সকলোকে ধন্যবাদ নজনালে আধৰুৱা হৈ ৰ'ব, কাৰণ মোৰ ৰেচিপি ভিডিঅ'বিলাক আপোনালোকে খুব ভালকৈ আদৰি লয় আৰু লাইক কমেণ্ট কৰি মোক অনুপ্ৰাণিত কৰে। আজিৰ এই ৰেচিপি ভিডিঅ'টোত মই আপোনালোকৰ পৰা নিশ্চয় সঁহাৰি পাম। লাইক আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব দেই। আৰু আপোনালোকৰ অভিজ্ঞতাও জনাবচোন, কেনেকৈ খায় মোৱা মাছ,
এয়া চাওক হৈ গ'ল মাছখিনি ভজা। এতিয়া সেই কেৰাহীতে মাষ্টাৰ্ডল আকৌ অকণমান পাঁচফোৰণ ফুটিবলৈ দিলোঁ। পাঁচফোৰণ নাথাকিলে মেথি ফুটুৱাই দিলেই হ'ল। আৰু কেঁচা জলকীয়া দুটা ফালি দিলোঁ আৰু হালধি দি অকণমান ভাজিলোঁ। এতিয়া সেয়া চাওক বগৰীখিনি যে অকণমান গৰম পানীত থৈছিলোঁ, এনেকৈ লাহে লাহে ফালি দিম। তেতিয়া কি হ'ব, টেঙাটো তেতিয়াহে ওলাব দালিত, হয়নে নহয়? নহ'লে শুকান বগৰী ভিতৰলৈ নাযাবই দালিটো। এনেকৈ ফালি ফালি দিব লাগে। এতিয়া এইখিনি কেৰাহীত দি দিছোঁ দেই। আৰু গেছৰ ফ্লেমটো অকণমান ল' কৰি ল'ব লাগে, নহ'লে মছলাখিনি মানে যিখিনি পাঁচফোৰণ দিছিলোঁ একেবাৰে জ্বলি শেষ হৈ যাব। আৰু অকণমান লৰাই নিমখ দি দিলোঁ। হালধি যিহেতু দালিত দিয়ে লৈছিলোঁ, যদি দৰকাৰ হয় আপোনালোকে ইয়াতে দি দিব। একো মানে অসুবিধা নোহোৱা, আমাৰ পেটৰ কাৰণেও ভাল এইবিলাক আমাৰ অসমীয়া খাদ্য। আৰু এয়া দেখিছে নহয়, এইখিনি এতিয়া মগু দালিখিনি দি দিলোঁ। দেখাত মাটি দালি যেন লাগিব আপোনালোকৰ, কিন্তু মগু দালি দেই। এইখিনি আমাৰ ঘৰত কৰা মগুৰ খেতি, মগু মাহ। আৰু এতিয়া সেইখিনি দি লৈ পানী অকণমানো দি দিলোঁ দালিখিনি দি, আৰু যিখিনি মাছ ভাজি লৈছিলোঁ সেইখিনি ইয়াতে দি দিলোঁ। হয়নে নহয় বাৰু? অসমীয়া খাদ্যৰ জুতিত সাধাৰণ যেন লগা আঞ্জাখন কিন্তু বহুত বেছি অসাধাৰণ। ঢাকি দিলোঁ। তাৰপিছতে এয়া অলপ দেৰি উতলিবলৈ দিলোঁ ল' ফ্লেমত। আৰু টেঙাটো এবাৰ চেক কৰি চাব লাগে, আৰু লগতে নিমখটো, কাৰণ টেঙা দিয়া আঞ্জাখনত নিমখ মিলিলেহে টেঙাৰ জুতিটো ওলায়। আৰু গৰমকৈ একদম ভাতৰ সৈতে কি লয় আৰু, মাছ ফ্ৰাই কৰি লয় নে কি লয়, ধুনীয়াকৈ লৈ খাব পাৰি, নহয়নে? আশা কৰোঁ ৰেচিপিটো আপোনালোকৰ ভাল লাগিব। মই যিমান পাৰোঁ মোৰ ব্যস্ত সময়ৰ মাজতো আপোনালোকলৈ লৈ আহিছোঁ। যিহেতু মই বাকী প্লেটফৰ্মবিলাক বাদ দিছোঁ, কাৰণ মোৰ ল'ৰাকো সময় দিব লাগে। আজিকালি সময়বোৰ মোৰ ভাগ হৈ গৈছে, কিন্তু মই মোৰ ইউটিউবৰ যিখিনি কৰিবলগীয়া দৈনিক আপোনালোকৰ সন্মুখলৈ ভিডিঅ' আনিব নোৱাৰিলোঁ, মাজে মাজে আনিবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।